বয়স হৈছে 44। এই 44 য'ত তেওঁ টাইমিং লাগিছিলে 12 মিনিট 50 ছেকেণ্ডত 32 মিনিট আছে। ফিল্ডৰ অৱস্থা চাওক এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আহি উপস্থিত হলোহি তিয়কৰ পিৰাকটা কি খেলপথাৰ গৈছিলে, উমাবাৰী খেলপথাৰ। আৰু ইয়াত অনুশীলন কৰিবলৈ দেখিছে কিমানখিনি আছে। আৰু ইয়াত অনুশীলন কৰা আমাৰ চন্দন বুঢ়াগোহাঁই, মোৰ নিজৰ একেবাৰে দাদা নিচিনাই, আৰু দাদাও হয় লগতে লগৰ হিচাপেও। তেওঁ আজি বহুত দিনৰ আগৰ পৰা ইয়াতে অনুশীলন কৰাই আছে, আৰু একেবাৰে তেওঁ বিনামূলীয়াকৈ অনুশীলন কৰাই আছে। আটাইতকৈ ভাল কথা সেইটোৱে যে ইয়াত কমপ্লিটলি তেওঁ একেবাৰে বিনামূলীয়াকৈ কৰাই আছে বুলি ক'ব পাৰি। আৰু তেওঁ নিজেও এটা সময়ত যথেষ্ট ৰানিং কৰিছিলে। তেওঁ 2012 চনতে কিমান পাইছিলে? 2012 চনত তেওঁ 220 কিলোমিটাৰ দৌৰি থৈছিলে 24 ঘণ্টাত। চাগে আপোনালোকৰ হয়তো কিছুমানে জানিবও পাৰে, হয়তো দেখিছিলে যদি। বিশেষকৈ এইটো সময়ত ছ'চিয়েল মিডিয়া সিমান নাছিলে, সেইকাৰণে ইমান জনা হোৱা নাছিলে। কিন্তু এতিয়া তেওঁ ইয়াত একেবাৰে বিনামূলীয়াকৈ সকলোকে অনুশীলন কৰাই আছে, আৰু লগতে ইয়াৰ পৰা যথেষ্টখিনিয়ে চাকৰি পাই যাবলৈ সক্ষমো হৈছে। আজি এজন আৰু আছে যিজনে যোৱা বছৰ আছাম ৰাইফলছত আছাম ৰাইফলছত তেওঁ পাইছে, আৰু আজি এতিয়া ছুটীত আহিছিলে, সেইকাৰণে একেটা দিনতে আজি ভাল দিনত আহি উপস্থিত হৈছে লগতে। আৰু চন্দন দা, আপুনি কি ক'ব? দুআষাৰ কৈ দিয়ক যে কেনেকৈ কি কৰাই আছে অনুশীলন। নমস্কাৰ। প্ৰথমে মই চন্দন ট্ৰাষ্টৰ ৰানিং ভাতৃদল গ্ৰুপৰ পৰা আমাৰ মৰমৰ প্ৰাঞ্জল ভাইটি আৰু লগতে প্ৰাঞ্জল ভাইটি, লগতে কেমেৰামেন কৈছে অনিশ, আৰু লগতে আমাৰ ইয়ালৈ আমাৰ প্ৰথম আজি ৰানিং ভাতৃদল গ্ৰুপলৈ নতুন ভণ্টি কেইগৰাকীমান আহিছে। মই দেখাই দিছো, পিংকি আৰু বন্দিতা তোমাৰ নাম না, আৰু উপাসনা, আৰু লগতে অনামিকাই লৈ আহিছে। অনামিকা বহুত দিন অহা নাই, অনামিকা এটা যুঁজ থকা ছোৱালী আদি। আৰু যিকিনক, আৰু লগতে আমাৰ মৰমৰ ভাইটি আমাৰ সমীৰণ আমাৰ POP কৰি পৰহি আহিছে, আৰু ঘৰতে ছুটীত আহিছে এমাহত। আৰু এইখন খেলপথাৰতে মোবাইল খেলপথাৰতে প্ৰেক্টিচ কৰি যোৱা। আৰু এই বস্তুটো আমি সদায় যেতিয়া প্ৰেক্টিচ কৰি থাকে নহয়, তেতিয়া মই সদায় কওঁ যে আমি ৰানিং ভাতৃটো সদায় চাকৰি পাওক নপওক কথা নাই, আমি সদায় মিলা প্ৰীতি থাকিব লাগিব। আৰু সি আহিয়ে লগে লগে ফিল্ডখনলৈ আছে, সেইটো কাৰণে এটা ক্লেপ দিব লাগে। এই ভাতৃত্ববোধটো সদায় থাকিব লাগিব আমাৰ, এইটো আমি সদায় বিচাৰো, আৰু সমীৰণে সেইটোকে কৰি কাৰ্য কৰি দেখাইছে। থেংক ইউ সমীৰণ। আৰু তুমি ভালকে তোমাৰ আছাম ৰাইফলত যি সপোন পূৰ কৰিলে, তথাপি তাৰ যি কাম কৰি যাব লাগে, তুমি ভৱিষ্যত এটা সুন্দৰ স্বাস্থ্যলৈ কাম কৰি যোৱা। আৰু প্ৰাঞ্জল ভাইটি আমাৰ পাই গলি 6টা বজাত আহি পাই গলি আমাৰ খেলপথাৰ। আৰু প্ৰাঞ্জলৰ আমি প্ৰাঞ্জলক আমি প্ৰথমতে আমি মৰম যাচি লওঁ, আৰু সকলোকে আমাৰ ভন্টি সকলো আহিছে, তথাপি প্ৰাঞ্জলকে আমি এটা মৰম যাচো। প্ৰাঞ্জল এগৰাকী ভাল এথলিট হয়। আমাৰ বৰ্তমান যোৰহাট জিলা আমাৰ ভাল লং ৰানাৰ বুলি ক'লে প্ৰাঞ্জলকে আমি ক'ব পাৰো বৰ্তমানলৈকে এতিয়া। আৰু 5000, 10,000, আৰু বৰ্তমান তেওঁ যি প্ৰিপাৰেশ্যন চলাই আছে লং ৰানাৰ কাৰণে, 42 কিলোমিটাৰ মাৰাথনৰ কাৰণে তেওঁ এতিয়া আৰম্ভ কৰিব। তেওঁৰ মাজতে ভৰি বেয়া হৈ আছিলে, মই বহুত সৰুতে পোৱা এওঁক। আৰু বৰ্তমান প্ৰাঞ্জল আছাম বুলি এটা ইউটিউব চেনেল আছে, আৰু প্ৰাঞ্জল আছাম ইউটিউব চেনেলত ধুনীয়া ধুনীয়া ৰানিঙৰ টিপছ বিলাক দি থাকে, আৰু তেনেকে বহুত ল'ৰা ছোৱালী ছাকচেছ হৈছে। নিশ্চয় প্ৰাঞ্জলৰ সেই প্ৰতিভা আছে, সেই প্ৰতিভা বলে। আৰু লগতে প্ৰাঞ্জলৰ এনেকুৱা লাগে, প্ৰাঞ্জলে এটা সময়ত যেনেকে তোমালোকে প্ৰেক্টিচ কৰি আছা, সেই সময়ত সিও প্ৰথম টাইকাণ্ডোত আছিলে, যোৰহাট ডিষ্ট্ৰিক্টৰ টাইকাণ্ডোৰ পৰা আহি যেতিয়া টাইকাণ্ডো কিছুমান ৰানিং কৰিবলৈ আহে ন, শ্বৰ্ট ৰানিং বা হেৰিয়ত, তেনে ৰানিং কৰি থাকোঁতে প্ৰাঞ্জলক এটা ভাল ৰানাৰ দেখি এথলেটিক্সলৈ লৈ আহিলে, আৰু তেনেকে আৰম্ভ হ'ল তেওঁৰ জীৱন যাত্ৰা। আৰু তেনেকে তেওঁ তেনেকে আকৌ লগৰ বিলাকে যুঁজ কৰি আছোন বুলি কয়, আৰ্মিটো এবাৰ পাইছিলে। 3 বছৰ তেওঁ কৰি আহিলে, 3 বছৰ চাকৰি কৰি তেওঁ ওলাই গুচি আহিলে। কিছুমান ড্ৰিম আছে, নিজৰ সপোন আছে। লক্ষ্য এইটোৱে যে আমি যাতে নিজেও আগবাঢ়ি যাওঁ, আৰু যাতে সকলোকে আগবঢ়াই নিব পাৰো। আমাৰ উৎসাহিত কৰাৰ মেইন মটিভেশ্যন সেইটোৱে, যাতে লগতে সকলো আগবাঢ়ি যাওক। যিসকলে কাৰোবাৰ খেলৰ কাৰণে যদি লক্ষ্য আছে, তেওঁলোকে খেলতো যোগদান কৰক, আৰু লগতে যদি চাকৰিৰ কাৰণে দুইটাই কৰক। যাৰ যাৰ যিটো প্ৰতিভা আছে সেইমতে কৰি যাওক। আৰু সকলোকে ইয়াত ইতিমধ্যে চন্দন দাই যথেষ্টখিনি কৰি আছে, তেওঁ সকলোকে আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিছে, আৰু এনেকে আগলৈও কৰি থাকিব। আৰু ইতিমধ্যে আপোনাৰ কিমান দিন হৈ গৈছে ইয়াত অনুশীলন কৰাই থকা? এতিয়া 2018 চনৰ পৰা কৈ আছো আমি। 2018 চনৰ পৰা কৰাই থকা হৈছে, আৰু নিজেও এজন বহুত ভাল ৰানাৰ আছিলে। এতিয়াও তেওঁ খেলিব, মই এতিয়াও তেওঁক উৎসাহিত কৰি থাকো মোৰ ফালৰ পৰা, যাতে তেওঁ এতিয়াও খেলক, দৌৰ যাতে তেওঁ কেতিয়াও এৰি নিদিয়ে, সদায় যেন দৌৰি থাকে। বাকী ইয়াত আৰু কোনোবা এনেকুৱা আছেনে এতিয়া যি প্ৰথমবাৰ ইণ্টাৰভিউ দিব? ল'ৰাৰ ভিতৰত কোনোবা আছেনে যি ফাৰ্ষ্ট টাইম দিবলগীয়া? হাতখন দাঙি দিলে হৈ গ'ল, হাতখন দাঙি দিয়া। ফাৰ্ষ্ট টাইম যি দিব এবাৰ আছাম ৰাইফল বা যি নহওক, আছাম পুলিচে হওক বা যি ইণ্টাৰভিউ হওক, ফুল টাইম বাকীখিনিয়ে এবাৰ হ'লেও আগত দি পাইছে সকলোৱে ন? সকলো এক্সপিৰিয়েঞ্চ আছে। ছোৱালীৰ ভিতৰত এনেকুৱা আছেনে কোনোবা যি প্ৰথম দিব? ঠিক আছে, সকলোৱে ভালকে দিবা, শুভেচ্ছা থাকিলে। আৰু বাকীখিনিয়ে ক'ত দিছা তেনেকে? SSC আছাম পুলিচত। আৰু বাকী ইয়াত কোনোবা আৰ্মিত আৰু বেলেগত বা কিবা দিয়া আছে নেকি কোনোবা? বাৰু ঠিক আছে, যি কি নহওক, এতিয়া ইয়াত আজি তেওঁলোকৰ অনুশীলনো আছে, সেইকাৰণে মই খুব বেছিকে টাইম খৰচ নকৰো, আৰু অলপমান এনেকে কৈয়ে মই সামৰি মাৰিম। তাৰপিছতে তেওঁলোকৰ আজি চিডিউল আছে
3200 মিটাৰ আছে ন? আৰু লগতে আমাৰ ৰানিং চন্দন ট্ৰাষ্টৰ ৰানিং ভাতৃত্ববোধ মই ভাবো চন্দন ট্ৰাষ্টৰ আমি ৰানিঙৰ জৰিয়তে এটা আমাৰ গোটেই ভাতৃত্ববোধ গঠন কৰিছো। আমি প্ৰাঞ্জলৰ এইটো আমাৰ সেই বুলি নহয়, আমি এটা ৰানিং ভাতৃত্ববোধ গ্ৰুপতে আজি এটা ৰানিঙৰ জৰিয়তে আমি লগ পাইছো সকলোকে। আৰু তেওঁ অকল এইটোৱে নহয় যে মানে ৰানিং কৰাইছে, এইখিনি নিজৰ পৰিয়ালৰ নিচিনা তেওঁৰ কাৰণে। আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে তেওঁ এতিয়া ইতিমধ্যে যিখিনি অনুশীলন কৰে তেওঁৰ এটা চন্দন ট্ৰাষ্ট নামৰ চেনেল আছে, তাতো দি থাকে, আপোনালোকে চাব পাৰে। যিখিনি ৰানিং কৰাই, যিখিনি অনুশীলন কৰে সেইখিনি আপোনালোকে তাতো পাই যাব চালে। চ' এতিয়া সকলোৱে সেইকাৰণে অনুশীলন কৰক। আৰু মই বহুত বেছি সময় নলওঁ, কাৰণ এতিয়া সময় হৈ আহিছে ইতিমধ্যে, সকলো গোট খালে। ৰানিংটো সেইকাৰণে কৰক। অলপমান মই তেওঁলোকৰ ৰানিং কৰি থকাও দেখুৱাম, ভিডিঅ' আপোনালোকে চাব। বাকী সকলোকে উৎসাহিত কৰিব আৰু সিমানেই। আৰু লাহে লাহে মই চেষ্টা কৰিম যাতে আপোনালোকৰ আৰু যিমান বিলাক আছে যোৰহাটত আশে পাশে যিমান ফিল্ড আছে মোক কমেণ্ট কৰি জনাব, মই তালৈকে যাবলৈ চেষ্টা কৰিম। কিন্তু দূৰলৈ এতিয়াই মই প্ৰজেক্ট লোৱা নাই, লাহে ধীৰে মই দূৰলৈও যাম, শিৱসাগৰ, গোলাঘাট, এনেকৈ লাহে লাহে দূৰলৈও যাম, সকলোকে যাতে উৎসাহিত কৰিব পাৰো। আৰু যদি চন্দন দাই পাৰে তেনেহলে তেওঁকো লগত লৈ যাবলৈ চেষ্টা কৰিম। তথাপি প্ৰাঞ্জলৰ এটা প্ৰতিভা আছে, এই প্ৰতিভা যেনে তেওঁ আগবাঢ়ি যাওক, গ্ৰোথ হওক, যি তেওঁ প্ৰতিভা সপোন লৈ আছে। আৰু সেইমতে আমি চন্দন ট্ৰাষ্টে সদায় খেলুৱৈ সাহিত্য কলা সংস্কৃতি যিয়ে নহওক আমি সকলোকে যুঁজ দিওঁ, ৰানিঙৰ জৰিয়তে যুঁজ দিওঁ। আৰু প্ৰাঞ্জলৰ যি সপোন আগবাঢ়ি যাওক এটা সুন্দৰ স্বাস্থ্য লৈ, নিশ্চয় আমি এনেকে যিটো আমি আশীৰ্বাদ সদায় কৰি থাকিম। আৰু নিশ্চয় বহুত বহুত ধন্যবাদ থাকিলে ভালকে এনেকে। আৰু লগতে আমাৰ চন্দন ট্ৰাষ্টৰ ৰানিং ভাতৃত্ববোধৰ পৰা অকণ মৰম যাচিব চুনা। থেংক ইউ। আৰু ভাল লাগিলে প্ৰাঞ্জলে আমাক আহি এখন উৎসাহিত কৰিলেহি। আৰু মোৰ এতিয়া মনত পৰি থাকে প্ৰাঞ্জলৰ যিটো ৰানিঙৰ ষ্টেপিং, চাগে কোনোবাই দেখিছে নাজানো, সেই ষ্টেপিংটো যাতে আমাক অকণমান দেখাই দিব। আৰু ষ্টেপিংটো মানে আমাৰ ষ্টেডিয়ামখন শুৱনি কৰি ৰাখে। ষ্টেপিঙৰ যিটো খেলে বৰ্তমান তাৰ ভৰিত বিষ হৈ আছে, তথাপি অকণ আমাৰ ল'ৰা ছোৱালীবোৰৰ ষ্টেপিংটো কেনেকে অকণ কৰে অকণ দেখাই দিব। আৰম্ভণিটো মই লগত কৰি দিম। বাকী সকলোকে ধন্যবাদ থাকিলে, আৰু ইমানখিনি মৰম চেনেহ পোৱাৰ কাৰণে সকলোকে ধন্যবাদ যাচিলো। আৰু বাকী এতিয়া আৰম্ভ কৰো। অকণমান মই লগতে গোটেইখিনিৰ লগতে অকণমান দৌৰি দিম। বাকী সকলো আছে। পাপুদাই বহুত কষ্ট কৰিলে মোৰ কাৰণে। মই বহুত ৱেট আছিলো, মই 82 কিলো পৰা মই 65 কৰিছিলো। আপোনালোকে গম পাইছে যে 82 কেজি ৱেটৰ পৰা এতিয়া গৈ তেওঁ আকৌ আছাম ৰাইফলছত কৰি আছে ইতিমধ্যে। সেইকাৰণে আপোনালোকে কেতিয়াও সাহস নেহেৰুৱাব, কাৰণ কোনোবা যদি নোৱাৰিছেও কোনো কথা নাই, এদিন নহয় এদিন নিশ্চয় পাৰিব। আৰু আশা কৰিছো ইয়াত থকা সকলোৱে, আৰু আশা কৰিছো ইয়াত থকা প্ৰত্যেকজনে যেন চাকৰি পাই ওলাই যাব পাৰে। কোনোবাই যদি খেলত প্ৰতিভা আছে তেওঁলোকে যেন খেলত ওলাই যাব পাৰে। যিসকলৰ যেনেকে প্ৰতিভা আছে সেইসকল যেন তেনেকে ওলাই যাবলৈ সফল হওক, তাকে কামনা কৰিছো। বাকী সকলোৱে অনুশীলন কৰি কেনেকুৱা পাইছা? ভাল লাগিছে নে? প্ৰথম আহিছে আজি, আৰু মই ফোন কৰি মোৰ সুধিও থাকে, মই ধৰক কিবা কিবি মাজে মাজে শ্বেডুল দিও থাকো, তেওঁলোকে ইউজ কৰি আছে। যি কি নহওক আজি আমি মাতিলো, নিমন্ত্ৰণ কৰিলো, আমি একেলগে ৰানিং ভাতৃত্ববোধে আমি ৰানিং কৰিম, ভাল লাগিব একেলগে। আৰু তেনেকে আমি এটা ৰানিং ভাতৃত্ব মিলি জুলি আজি ধৰক মিলা প্ৰীতি হৈছো, আৰু ভাল লাগিব। আৰু কি কবা অনামিকা আৰু পিংকি, অকমান জাষ্ট যে অনুশীলন কৰা অনুভৱটো কেনেকুৱা? ভাল লাগিছে নে কৰিবলৈ? ভাল লাগিছে। বাকী চন্দন দাই প্ৰেক্টিচ কেনেকুৱা? ঠিকে কৰে? ঠিকে আছে। আমি অনলাইনৰ পৰা লওঁ শিডিউল বিলাক, এনেকে মাৰি আছো। বেছি দিন হোৱা নাই, আমি এসপ্তাহ আৰু তেওঁলোক আচলতে বহুত দূৰৰ, উপায় নাই, সেইকাৰণে অনলাইন চাই কৰিবলগীয়া হয়, কাৰণ চব ওচৰ নাই। আৰু ইয়াত এইটো নহয়। বাকী চন্দন দাৰ ওচৰত কেনেকুৱা লাগিছে প্ৰেক্টিচ কৰি? ভাল লাগে? চন্দন দাসৰ 6 মাহৰ আগলৈকে কৰিছিলো। SSC ছাৰে মোক বহুত কণ দিছিলে, মাত্ৰ 7 ছেকেণ্ডৰ কাৰণে ফেইল কৰিলো। তাৰ পাছতে মই 6 মাহ ৰৈ দিলো, সেইকাৰণে এতিয়া আকৌ আজি এতিয়া নেক্সট টাইম আকৌ নিশ্চয় ভাল হ'ব। বাকী ইয়াত এনেকুৱা নহয় যে কেৱল ওচৰৰে আছে, বহুত দূৰৰ দূৰৰ আছে। কিন্তু সেইকাৰণে আপোনালোকেও সকলোৱে কৰিব। ক'ৰবাত দূৰত আছে বুলি কোনোবাই এনেকুৱা নহয় যে নোযোৱাকৈ নাথাকিব, নকৰাকৈ নাথাকিব। কাৰণ ইয়াত দেখিছে কিমান দূৰৰ পৰা আহিছে, আটাইতকৈ দূৰৰ যোৰহাটৰ পৰা অহা আছে। ত' আমাৰ তাৰপৰা টাউনৰ পৰা অহা আছে, যথেষ্ট দূৰৰ পৰা আহিছে। সেইকাৰণে সকলোৱে ভালকৈ অনুশীলন কৰি থাকক। আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে চন্দন দা আজি লগতে দৌৰিছিলে, আৰু তেওঁ বয়স হৈছে 44। এই 44 য'ত তেওঁ টাইমিং লাগিছিলে 12 মিনিট 50 ছেকেণ্ডত 32 মিনিট। ফিল্ডৰ অৱস্থা চাওক এতিয়া, এনেকুৱা অৱস্থাত ফিল্ডত তেওঁ 12 মিনিট 50 ছেকেণ্ডত শেষ কৰিছে। আৰু আপোনালোকক মই সেইকাৰণে কৈ থাকোঁ যে বোকা হৈছে বা বেলেগকৈ ফিল্ড বেয়া বুলি চিন্তা কৰিব নালাগে, একো নাই। ফিল্ড যেতিয়া ভাল ফিল্ডত দৌৰিব টাইমিং অট'মেটিক ভাল হৈ যাব। আৰু ইমানটো 44 এজত যদি তেওঁ এইটো টাইমিঙত দৌৰিব পাৰিছে, তেনেহ'লে ডেকাসকলে কি কৰি আছে? তেওঁলোকে বহুতে কয় যে 14 মিনিট লাগিছে, দাদা ৰানিং কৰিব পৰা নাই। সেইকাৰণে যিসকলে মোক এতিয়াও কৈ আছে যে মই ৰানিং ভালকৈ কৰিব পৰা নাই,
চ' যিখিনি কমেণ্ট কৰি আছে তো সেয়া মই এটা ভাল উদাহৰণ দেখুৱালোঁ, জ্বলন্ত উদাহৰণ যে চন্দনাই নিজে দৌৰিছে আৰু কোচ তেওঁ হয় কিন্তু লগত নিজে দৌৰিছে, তেওঁ কোচ হৈও লগত দৌৰিছে আৰু লগত দৌৰি তেওঁ বাকীখিনিতকৈ কিন্তু আগত আহিছে। আটাইতকৈ আচৰিত কথা যে বাকীখিনি ইমান য়ং গেজৰ আছে আৰু তেওঁ 40ৰ পিছতো আজি 12 মিনিট 50 ছেকেণ্ডত এতিয়াও দৌৰিছে। চ' সেইটো আপোনালোকক মই মটিভেশ্যনৰ কাৰণে মই এইখিনি কথা কৈ দিলোঁ। বাকী আৰু ভিডিঅ' চাই যাওক। আৰু আমাৰ অনুশীলন ইতিমধ্যে সামৰণি হৈছে। বাকী তেওঁ কিবা এটা ক'ম বুলি ভাবিছে। ধন্যবাদ। অলৰেডি আমাৰ সকলোৱে ভাইটি ভণ্টিসকলৰ আজি 3216 মিটাৰ অলৰেডি কমপ্লিট হ'ল আৰু ভাল লাগিলে। সকলোৱে মিলা প্ৰীতিকে আমি ৰান কৰিলোঁ আৰু আজি আমাৰ ৰাণী সমাজলৈ আমি যিটো মিলা প্ৰীতি গ্ৰুপ আমাৰ চন্দন ৰাণীঙৰ জৰিয়তে আমি এটা মিলা প্ৰীতি ভাৱ গোটেই অসমতে বনাইছোঁ আৰু তেনেকৈ আহি আমি আমাৰ মৰমৰ ভাইটি প্ৰাঞ্জল আৰু লগতে আমাৰ অনিশ কেমেৰা পাৰ্চন আৰু ধুনীয়া হাঁহি থাকে যোনে দেখা পোৱা যায়। তথাপি আমাৰ যোৰহাট গৌৰৱৰ পিংকি, বন্দিতা আৰু উপাসনা আহিলে ভাল লাগিলে। আজি একেলগে প্ৰায় 20 কিলোমিটাৰ আঁতৰৰ পৰা আহিছে তেওঁ আৰু আমাৰ ভণ্টিসকলৰ লগত ৰানিং কৰিলে বহুত ভাল লাগিলে আৰু এই স্মৃতি হিচাপে আমি সদায় জীয়াই থাকিম আৰু ভৱিষ্যতলৈ এনেকে থাকিব আৰু তেনেকৈ আমিও এনেকে ফিল্ডলৈ যাম আৰু এক্সপিৰিয়েঞ্চ ল'লোঁ তেওঁলোকৰ লগত দৌৰি। আৰু আমাৰ ইয়াত একেলগে যি প্ৰেক্টিচ কৰি থাকে ভণ্টিসকলে কি ক'ব আজি প্ৰাঞ্জল ইউটিউব চেনেললৈ তেওঁলোকে বহুত শুভেচ্ছা। ধন্যবাদ সকলোকে আজি আমাৰ ইয়ালৈ অহাৰ বাবে। ভাল লাগিলে উমাবাৰী ফিল্ডত একেলগে সকলোকে তোমালোকক লগ পাই। শুভেচ্ছা জনাইছোঁ সকলোৱে ভাল কৰিবা, ইণ্টাৰভিউ ভালকৈ দিবা। আমিও সকলোৱে চেষ্টা কৰিম ভালকৈ দিবলৈ। ছাৰৰ সহযোগিতাত আমিও ইয়াত ৰানিং কৰি আছোঁ। ভাল লাগিছে, ছাৰে আমাৰ কাৰণে বহুত কৰিছে। বহুত ছাৰৰ যোগেদি বহুত ল'ৰা ছোৱালী সফলো হৈছে আজিলৈকে আৰু আমি সুখী যে ইয়াত ছাৰৰ ওচৰত আহি পিনে এনেকৈ এটা প্ৰশিক্ষণ ল'বহি পাৰিছোঁ। আৰু আপোনাকো ধন্যবাদ আজি আমাৰ ইয়াত অহাৰ বাবে। আৰু সকলোৰে মৰম চেনেহ পাই ভাল লাগিলে। আশা কৰিছোঁ সকলোৱে যেন সফল হওক। ইয়াত যিখিনি অনুশীলন কৰি আছে সকলোৱে যি নিজৰ লক্ষ্য আছে, কোনোবাই চাকৰিৰ কাৰণে, কোনোবাই খেলৰ কাৰণে, সকলোৱে সফল হওক মই সেইটোৱে কামনা কৰিছোঁ। আৰু আমাৰ সুধা আছে আমাৰ আমাৰ ভণ্টি কি পাইছে আৰু তোমালোকে নমস্কাৰ। আৰু এওঁ অকল ইয়াৰ ৰানিঙৰ বুলি নহয়, এথলেটিক্সৰ আছিলে, খেলৰো আছিলে। তুমি কি খেলিছিলা? মই 1500 খেলিছিলো, ছেকেণ্ড পজিশ্যন পাইছিলো। খেলুৱৈও আছে, অকল ইণ্টাৰভিউৰ কাৰণে ৰানিং কৰি আছে তেনেকুৱা নহয়, খেলুৱৈ ইয়াত আছে। 800 ছেকেণ্ড পজিশ্যন। বাকী সকলোকে কি ক'বা? আমাৰ নমস্কাৰ। আজি চন্দন তাজ ভাতৃত্ব গ্ৰুপলৈ আজি আমাৰ মৰমৰ প্ৰাঞ্জল দা ইউটিউব চেনেল প্ৰাঞ্জল আছাম, সেইটোত তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আজি দাদাই আমাৰ কাৰণে বহুতখিনি সহায় সহযোগ কৰিলে কাৰণে আজি আমাৰ ছাৰৰ যিটো চন্দন তাজ ভাতৃত্বৰ গ্ৰুপত তেওঁ আজি এজন সদস্য হিচাপে আমাৰ ইয়াতো আহি সহযোগ কৰি দিলে। ভাল লাগিলে দাদাই যিখিনি আমাক সহায় কৰি দিলে, তাৰ বাবে দাদাক আমাৰ পৰা ধন্যবাদ থাকিল অশেষ। আৰু তেওঁ দি থাকে, তেওঁ আছে চন্দন দাস নামৰ নিজৰ চেনেল। মই আপোনাক কৈছিলোৱে, চাব সকলোৱে পাই যাব তাতে। এইখিনি যিখিনি কৰাই আছে এইখিনি অনুশীলন আপোনালোকে পাই যাব। বাকী সকলোৰে মৰম চেনেহ পাই যথেষ্ট ভাল লাগিলে। সকলোকে শুভকামনা থাকিলে যাতে সকলোৱে ভালকৈ অনুশীলন কৰক আৰু এনেদৰে যাতে সকলো একেটা এনাজৰীয়ে যেন বান্ধ খাই থাকে, সেইটো আশা কৰিলোঁ। আৰু আমাৰ লাষ্ট আমাৰ পিংকি আৰু বন্দিতা, আমাৰ তিনিগৰাকী ভণ্টিয়ে কি ক'ব আজি দৌৰিলোঁ। আমি দৌৰাৰ আগত এক্সপিৰিয়েঞ্চ হৈছে, এতিয়া দৌৰি কি এক্সপিৰিয়েঞ্চ পালে আজি? আৰু তেওঁ যথেষ্ট দূৰৰ পৰা আহিছে, ময়ো যোৰহাটৰ পৰা আহিছে, তেওঁ আমাৰ ওচৰৰে হয়। তাৰ পৰা আহিছে যথেষ্ট দূৰৰ পৰা, আজি 20 কিলোমিটাৰৰ পৰা ইয়ালৈ অনুশীলন কৰিবলৈ আহিছে। বাকী দৌৰি কেনেকুৱা লাগিলে? দৌৰি ভাল লাগে। আমাৰ এনেকে গ্ৰুপত দৌৰা প্ৰথমটো অভিজ্ঞতা হয়তো ভাল লাগিলে। আৰু আমি চন্দন ছাৰৰ পৰা আপোনাৰ অনলাইন চিডিউলবোৰলৈ প্ৰেক্টিচ কৰিছোঁ, কিন্তু আজি প্ৰথম ছাৰৰ লগত প্ৰেক্টিচ কৰি ভাল লাগিলে। তোমালোকেও এইটো চিডিউল ইউজ কৰিবা, তোমালোকেও মানে ভাল হ'ব আৰু ৰিজাল্টটো। বাকী সকলোৱে গম পাইছে যে বহুতে মোক কৈ থাকে ওচৰত ফিল্ড নাই বা অনুশীলন কৰিবলৈ অসুবিধা হয়। দেখিছে চকুৰ আগত আছে উদাহৰণ যে কিমান দূৰৰ পৰা আহিছে, 20 কিলোমিটাৰ আঁতৰৰ পৰা আহিছে। সকলোৱে সেইকাৰণে কৰি থাকক, উৎসাহে আটাইতকৈ ডাঙৰ কথা। আৰু তাৰ কাৰণে আপোনালোকে দেখিছে ফিল্ডত যথেষ্ট বোকা, কিন্তু ইমান বোকাৰ মাজতে কিন্তু সকলোৱে ভাল দৌৰিছে। সেইকাৰণে টাইমিং বিলাক অলপমান বেছি লাগিছে, কিন্তু যথেষ্ট ভাল দৌৰা ল'ৰা আছে আৰু টাইমিং যথেষ্ট ভাল। ইয়াত 12 মিনিটৰ তলত 11:30, 11 মিনিট 20 ছেকেণ্ড এনেকুৱা ল'ৰা আছে। কিন্তু ইয়াত বোকাৰ কাৰণে আজি অলপমান বেয়া হৈছে। তথাপিও কিন্তু কাৰো উৎসাহ ইয়াত কম হোৱা নাই, সকলোৱে দৌৰিছে, উৎসাহ কাৰো কম হোৱা নাই। আৰু আশা কৰিছো এনেকে সকলোৱে আগলৈ অনুশীলন কৰিব। ইমানে সামৰণি মাৰিছো।